আজি মই জোঁৱাইৰ লগত কালিৰ কথাটোৰ বিষয়ে পাতিবই লাগিব। সদায় সি সেইবোৰ কৰি থাকিলে নহ'ব নহয়। এইখন আমাৰ ঘৰ হয়, ইয়াত এইদৰে মদ পানী খাই আহি উৎপাত কৰাটো মই কেতিয়াও নিবিচাৰোঁ। সমাজখনত আমাৰ হাতো সন্মান এটা আছে ন। এইদৰে বাৰু সেই ঘৰখনৰ জোঁৱাইটোৱে মদ পানী খাই আহিলে মানুহে কি বুলি ভাবিব। তাতে যদি সীমান্তৰ বাপেক থকা হ'লে আৰু সীমান্তই সেই গম পোৱা হ'লে কি যে হ'লহেঁতেন নহয়। এতিয়া মই সেই সীমান্তৰ পৰা কথাবোৰ লুকুৱাই ৰাখিছোঁ কাৰণেহে। তাকতো মই একমাত্ৰ মোৰ ছোৱালীজনীৰ কাৰণে সহ্য কৰি আছোঁ। মোৰ অফিচত সেই কাম এটাও দিছোঁ, ইমান ভাল পষ্ট এটাত, আৰু কি লাগে। আৰু এইদৰে মদ খাই আহিলে মোৰ ছোৱালীজনীৰ জীৱনটো কি হ'ব, সেইটো কাৰণেহে মই চব সহ্য কৰি থাকিব লগা হৈছে। আৰু নহ'লে এইটো মই কেতিয়াবা গটা মাৰি ওলাই পঠালোঁ হ'লে ঘৰৰ পৰা। মা, গুড মৰ্ণিং। আজি তুমি বহুত সোনকালে উঠিলা দেখোন। এতিয়া সোনকালে হৈ থকা নাই, বহুত দেৰিয়ে হ'ল। তহঁতিহে দেৰিকৈ উঠিছ। পিছে এইফালে জোঁৱাইৰ কালি নিচা সেই ভাঙিলেনে? মা, তুমিও যে কিনো কথাত লাগি আছা নহয়। কালি আচলতে এখেতে খাওঁ বুলি খোৱা নাছিলে নহয়, সেই লগৰবোৰে জোৰ কৰি খুৱাই দিলে। হ'ব, তই এতিয়া একো চাফাই দিব নালাগে, মই জানো নহয়। সেই আৰু এই প্ৰণয়টো সৰু ল'ৰা নহয়, তাক কোনোবাই জোৰ জবস্তি খুৱাই দিবলৈ। মা, তাই ঠিকেই কৈছে অংকিতা। আচলতে মই কালি খাই আহিম বুলি ভবা নাছিলোঁ, কিন্তু এই লগৰবোৰে জোৰ জবস্তি কৰি দিলে আকৌ, সেইটো কাৰণে খাবলগীয়া হ'ল। হ'ব থোৱা। মই কিন্তু এইবিলাক স্বভাৱ ভাল নাপাওঁ দেই। তোমাক এইখন ঘৰত থাকিবলৈ দিছোঁ, ইমান ভাল কাম এটা দিছোঁ, তাৰপিছতো তুমি এনেকুৱাবিলাক কৰি আছা। এই বুঢ়ীজনী অলপ বেছি হৈছে। কাম এটা দিলে বুলি এই ঘৰখনত থাকিব দিলে বুলি ইমান অহংকাৰ কি হ'ল, কি ভাবি আছা? মোৰ কথা তুমি শুনিছানে নাই শুনা? নেক্সট টাইম যাতে এনেকুৱাবোৰ বিহেভিয়াৰ মই পাব নালাগে। আৰু তুমি যদি এইদৰে ৰাতি সোমোৱাহি নহয় আৰু মোৰ ছোৱালীজনীক এইদৰে কষ্ট দিয়াহি, তেনেহ'লে তোমাৰ কথা কিন্তু বেয়া হ'ব। মা, এতিয়া এইবিলাক বাদ দিয়াচোন। প্ৰণয় সেই অফিচ যাব ওলাইছে, এইবিলাক কথা কৈ থাকিলে ভাল নালাগে নহয়। আৰু প্ৰণয় এদিনহে ভুল কৰিছে, সদায়তো নকৰে নহয় তেনেকুৱা। নাই, ইমান সহজে কথাবোৰ বাদ দিব নোৱাৰি। মই তাক সকলোবোৰ ক্ষেত্ৰতে মাফ কৰি দিছোঁ। আৰু মই ইয়াৰ কথা ভাবি পিনে অফিচতো ভৰাই দিলোঁ। আৰু তাৰপিছতো এনেকুৱাবোৰ কৰি থাকিলে ভাল নালাগে নহয়। তাতে যদি দাদাই গম পোৱা হ'লে কালি কথাবোৰ কিমান কাজিয়া হ'লহেঁতেন। আৰু এটা কথা, তয়ো ইয়াক ইমান সহজে মাফ কৰি নিদিবি। কাৰণ এইদৰে এদিন কৰিছে, আকৌ নেক্সট টাইমো কৰিব। কাৰণ এদিনো নোখোৱা ল'ৰা এটাই ইমানকৈ খাই আহিব নোৱাৰে নহয়। আৰু ইমান অসভ্যালি কৰিছে কালি। তুমি কি মনে আছা? মাক মাফি খোজা, নহ'লে আকৌ মাৰ খং উঠিব বেছিকৈ। মা, মোক ক্ষমা কৰি দিয়ক। আৰু নেক্সটবাৰ এনেকুৱা নহয়। আপুনি যে মোক ইমান ভাল কাম এটা দিছে, থাকিবলৈ দিছে, এয়া মোৰ কাৰণে যথেষ্ট। আচলতে মোৰেই ভুল আছিল। মই লগৰবিলাকৰ কথা শুনিবই নালাগিছিল। আজিৰ পৰা আপোনাক কথা দিছোঁ, আৰু এনেকুৱা কেতিয়াও নকৰোঁ। হ'ব, আৰু নেক্সট টাইম এনেকুৱা যাতে কথাও মই শুনিব লগা নহয়, আৰু তোমাৰ পৰা এনেকুৱা বিহেভিয়াৰ মই আশাও নকৰোঁ। ঠিক আছে, তেনেহ'লে মই গৈ থাকোঁ। অংকিতা, মই আহিছোঁ। এক ছেকেণ্ড ৰখাচোন তুমি। আৰু এটা কথা কৈ লওঁ, আৰু তুমি যে ইমান দেৰিকৈ অফিচ গৈছা, এইদৰে গ'লে নহ'ব নহয়। তুমি ঘৰখনৰ জোঁৱাই হ'লেও কি হ'ব? অফিচৰ কাম সদায় অফিচৰ সময়মতে কৰিব লাগিব। তুমি এইদৰে ৰাতি দেৰিকৈ আহি ৰাতিপুৱা 11-12টা বজাত অফিচ গ'লে নহ'ব নহয়। আজিয়ে কিন্তু লাষ্ট কৰি থ'লোঁ। অফিচ সদায় টাইমমতে যাবা। অফিচ যেটা বজাত খোলে, আনএমপ্লয়বিলাক যেতিয়া যায়, তেতিয়া তুমি সেইটো টাইমতে যাবা। হ'ব মা, আপুনি কোৱাৰ ধৰণে হ'ব। আজি আৰু দেৰি হৈ গ'ল। আজিৰ পৰা কেতিয়াও দেৰি নহয়। সদায় মই সোনকালে যাম। হ'ব দিয়া অংকিতা, মই আহিছোঁ। মা, তুমি বাৰু অলপ বেছিয়ে কৰিছা নেকি? প্ৰণয়ক বাৰু ইমান খং কিয় কৰিলা? সি দেখা নাই জানো কেনেকৈ মন মাৰি গৈছে? তোমাৰ অলপো বেয়া নালাগিল নে নিজৰ জোঁৱাইটো কেনেকৈ ক'বলৈ? কিয় বেয়া লাগিব মোৰ? কামই তেনেকুৱা কৰিছে। মই কিবা কাকো এনেই চেলাৰী দি থকা নাই নহয় অফিচৰ। সকলোৱে সমানে কাম কৰিব লাগিব, লাগিলে ঘৰখনৰ ল'ৰাই হওক বা জোঁৱাই হওক, যোনেই হওক। আৰু অফিচৰ কাম সদায় অফিচৰ সময়তহে কৰিব লাগিব। তথাপিও আকৌ তাৰ এদিন ভুল হওঁতে তুমি যে ইমানবোৰ কথা শুনাইছা, দাদা নবৈ দেখোন ইমানবোৰ ভুল কৰে, তেতিয়া দেখোন তুমি একোৱে ক'ব নোৱাৰা। মাজনী, তোৰো অলপ বেছি হৈছে নেকি? ককায়েৰে আৰু বৌৰাই ভুল কৰে, কিন্তু এনেকুৱা ভুল নকৰে নহয়। আৰু আমাৰ ঘৰখনত সৰুৰ পৰা ডাঙৰ হ'লি, এতিয়ালৈকে দেখিছ জানো ককায়েৰে বা দেউতাই এনেকৈ মদ খাই আহি উৎপাত কৰা? কালি যদি ওচৰ চুবুৰীয়া মানুহে শুনা হ'লে কি বুলি ভাবিলেহেঁতেন আমাৰ ঘৰখনৰ কথা? মই কিবা এটা ল'ৰাৰ কাৰণে আমাৰ ঘৰখনৰ সেই সভ্যতাক পানীত ঢালি দিব নোৱাৰোঁ নহয়। তথাপিও মই মানি লৈছোঁ বাৰু প্ৰণয়ৰ ভুল হৈছে, কিন্তু সিটো জানি বুজি কৰা নাই ন। লগৰেহে তাক খুৱাই দিছে। আৰু এটা কথা, সিনো এইখন ঘৰত অহা হৈছেনো কেইদিন, সেইটো কাৰণে এই ঘৰখনৰ নীতি নিয়মৰ কথা গম নাপায়। আৰু ময়ো কোৱা নাই তাক। এদিন ভুল হৈ গ'ল যেনিবা, তাকে বুলি তুমি ইমান কথা শুনাব নালাগে নহয়। তুমি দাদা নবৌহঁতৰ ক্ষেত্ৰত বেলেগ ব্যৱহাৰ কৰা আৰু প্ৰণয়ৰ ক্ষেত্ৰত বেলেগ ব্যৱহাৰ কৰা। কাৰণ মই তোমাৰ নিজৰ ছোৱালী নহয় যে, সেইটো কাৰণে তুমি চাগে এনেকুৱা কৰা। মাজনী, তোৰ এনেকুৱা কথা ক'বলৈ মোৰ আগত বেয়া নালাগিল নে? মইতো কোনোবা দিন বেলেগ ছোৱালীৰ গতে ব্যৱহাৰ কৰিছোঁ নেকি? সদায় নিজৰ ছোৱালীৰ নিচিনাই মৰম কৰিছোঁ। তোক যি লাগে তাকে দিছোঁ। তই ক'লি সেই প্ৰণয়ৰ লগত ইয়াতে থাকিম বুলি, মই প্ৰণয়কো মাতি দিব ক'লোঁ। ঘৰখনৰ সকলোৰে বিৰুদ্ধে গৈ। আৰু প্ৰণয়ক সেই অফিচতো কাম এটা দিয়ালোঁ, ভাল পষ্ট এটাত, কেৱল তই কোৱাৰ কাৰণেহে। আৰু তোৰ ভৱিষ্যতৰ কথা চিন্তা কৰিহে মই এইবিলাক কৰিলোঁ। এতিয়া আৰু তই মোক এনেকৈ ব্লেম কৰিছ? হ'ব মা, তুমি মোৰ কাৰণে বৰ ডাঙৰ কাম কৰা নাই। এইখিনি কাম আৰু সকলো মাকে কৰিবই লাগিব নিজৰ ছোৱালীজনীৰ কাৰণে। আৰু এটা কথা, প্ৰণয়ক ইমানকৈ কথাবোৰ নুশুনাবা। মোৰ ভাল নালাগে। সি হয়তো একো নক'ব পাৰে, কিন্তু মোৰ আকৌ মোৰ নিজৰ মানুহজনৰ প্ৰতি মৰম চেনেহ আছে নহয়। এইদৰে কোনোবাই কিবা ক'লে মোৰ ভাল নালাগে নহয়।
চা মাজনী, তোক ভালে ভালে কৈছোঁ, সি যিটো কাম কৰিছে তাৰ বাবে সি শুনিবই লাগিব। আৰু আজি তাৰ ঠাইত সীমান্তই এইখিনি কৰা হ'লে মই তাকো সেইখিনি কথাই ক'লোহেঁতেন। সেইটো কাৰণে তই এইবিলাক কথা ধৰি থাকিব নালাগে আৰু বেয়া পায়ো থাকিব নালাগে। তাৰ ভালৰ কাৰণে মই কথাবোৰ কৈছোঁ। তুমিহে জানা আৰু কি ভাবি কৈছা, ভালৰ কাৰণে কৈছা নে বেয়াৰ কাৰণে কৈছা জানো। বা এই ছোৱালীজনীৰ মতিগতিবোৰ কি হৈছে বাৰু? ভাল কথাটো ক'লেও বেয়া পাইছে, আৰু মইতো জোৱাইক কোনো বেয়া কথা কোৱা নাই নহয়, ভাল কথাটোহে কৈছোঁ। আৰু বেলেগ মানুহে হ'লেও ক'ব এইখিনি কথাকে। এই বুঢ়ীজনী আজি মোক ৰাতিপুৱাই ইমান কথা শুনাইছে নহয়। আনকালে যিটো ল'ৰাই কাৰো কথা নুশুনে, আজি সকলোবোৰ সহ্য কৰিবলগীয়া হৈছে মানে। কি কৈছে তাই মোক? তাইৰ ঘৰত থাকিবলৈ দিছে, তাইৰ কোম্পেনীত মোক জব দিছে। কোন হয় বে তাই মোক এইদৰে ক'বলৈ? চিনি পোৱা নাই মই কি বস্তু। আৰু কেইদিনমান ধৈৰ্য ধৰ বুঢ়ী, গোটেই তোৰ প্ৰপাৰ্টি মোৰ নিজৰ নামত কৰি ল'ম নহয়। তেতিয়া তোক যদি গতা মাৰি মই সেইখন ঘৰৰ পৰা নোলিয়া নহয়, তেতিয়া কবি। কথাখিনি কি শুনিবি? একদম জীয়েকজনী যেন অপেশ্বৰীজনীহে। সেই চশ্মিতজনীক বিয়া পাতি জীৱনটোতো শেষ হ'লেই, তথাপি সহ্য কৰি থাকিব লগা হৈছে। একমাত্ৰ এই প্ৰপাৰ্টিখিনি নিজৰ নামত হৈ লওক, তেতিয়া চাইলিক মই মোৰ নিজৰ কৰি ল'ম। চাইলি, মই তোমাৰ কাৰণে সকলো সহ্য কৰি আছোঁ আৰু কেইদিনমান ৰখা। তাৰপিছত আমি দুয়ো একলগ হ'ম আৰু এই অংকিতা বোলাজনীকো এইখন ঘৰৰ পৰা উলিয়াম, সীমান্তকো উলিয়াম আৰু তাৰ মাককো এইখন ঘৰৰ পৰা বাহিৰ কৰিম। বহুত সহ্য কৰিলোঁ আৰু এই চবক। এতিয়া সোনকালে যি কৰিব লাগিব অতি সোনকালে কৰিব লাগিব। আৰু এই অংকিতাজনীৰ লগত মই ডাইভৰ্চটো সোনকালে ল'ব লাগিব। কিবা এক প্ৰকাৰে তাইক ডাইভৰ্চ পেপাৰখনত চাইন কৰাই ল'ব পাৰিলে মোৰ টেনশ্যন নাই ফিউচাৰত। আজি অফিচৰ কিবা ইম্পৰ্টেণ্ট মিটিং আছে বুলি কৈছিলে, ভালকৈ কাগজ পত্ৰবোৰ চাব লাগিব, কি জানিবা মোৰ কামতে আহে। ছাৰ বাৰু কেনি গ'ল? ফাইলটো নিবলৈ আহিছিলোঁ, দেখা নাই যে। ছাৰ আপুনি পালেহি? মই আপোনাকে বিচাৰি ফুৰিছিলোঁ। এই সীমান্ত ছাৰে সেই মোক ফাইল এখন আপোনাৰ এই টেবুলৰ পৰা লৈ যাব কৈছিলে। হয় নেকি মিছ পল্লৱী? পিছে তুমি মোক ছাৰ বুলি নামাতিবাচোন, প্ৰণয় বুলি মাতিবা। মোৰ সেইদৰে মাতিলে ভাল লাগে। আৰু তোমাৰ দৰে ধুনীয়া ছোৱালী এজনীয়ে ছাৰ বুলি ক'লে ভাল নালাগেতো। হয় নেকি ছাৰ? পিছে মোৰ আকৌ ছাৰ নক'লে ভাল নালাগে নহয়। আৰু তাতে সীমান্ত ছাৰে যদি আপোনাক মই ছাৰ নাই কোৱা বুলি শুনি পাই নহয়, তেতিয়া আকৌ মোকেই খং কৰিব। অফিচৰ মানে আমাৰ হেডবিলাকক আমি সকলোৱে ছাৰ বুলি সম্বোধন কৰিব লাগেতো। হয় নেকি পল্লৱী? পিছে মোৰতো একো প্ৰব্লেম নাই তুমি মোক ছাৰ নক'লেও। আৰু প্ৰণয় বুলি মাতিলে তোমাৰ মানে মুখত শুনিবলৈ ভাল লাগিব। যিহেতু ইমান ধুনীয়া ছোৱালীজনীৰ মুখত নিজৰ নামটো শুনিবলৈ পালে মনটোৱে ভাল নালাগিব জানো? ছাৰ আপুনিও যে কিছু জমনি কৰে আৰু দেই। আমাৰ নিচিনা সৰু এমপ্লয়বিলাকক আকৌ আপোনাৰ নিচিনা ইমান ডাঙৰ মানুহজনে যে পাত্তা দিছে, সেইটোৱে মোৰ বাবে বহুত। পল্লৱী, তোমাৰ দৰে ধুনীয়া ছোৱালীজনীয়ে এইদৰে কথা ক'লে ভাল নালাগে নহয়। তুমি একো টেনশ্যনেই নল'বা। মই ইয়াত যেতিয়ালৈকে থাকোঁ তেতিয়ালৈকে তোমাক একো অসুবিধা হ'ব নিদিওঁ নহয়। খালি তুমি মোৰ লগত ভালকৈ থাকিলেই হ'ল আৰু। মানে ছাৰ আপুনি কি ক'ব খুজিছে মই বুজা নাই। আকৌ তুমি মোক ছাৰ বুলি ক'লা। ড'ণ্ট কল মি ছাৰ, অনলি প্ৰণয় বুলি মাতিবা মোক। আৰু এটা কথা, তুমি সঁচাকৈ বুজা নাই নে নুবুজাৰ এক্টিং কৰিছা? মই একো এক্টিং কৰা নাই প্ৰণয়, মই সঁচাকৈ কৈছোঁ। তুমি কি ক'ব খুজিছা মই বুজা নাই। আৰু এটা কথা, তুমি মোক ইমান ফ'ৰ্চ কৰাৰ কাৰণেহে মই তোমাক প্ৰণয় বুলি মাতিছোঁ। আকৌ পিছত ছাৰৰ আগত তুমি মিছাকৈ কৈ নিদিবা আকৌ। ডেটছ লাইক এ গুড গাৰ্ল। মই পিছে বেলেগৰ আগত একো নকওঁ, টেনশ্যন ল'ব নালাগে। তুমি যেতিয়া মোৰ লগত থাকা তেতিয়া মোৰ লগত ভালদৰে কথা পাতিলেই হ'ল। আৰু মোৰ লগত থকা সময়খিনিত মোক প্ৰণয় বুলিয়ে মাতিবা, ছাৰ বুলি বেলেগৰ আগত মাতিবা। হাউ চুইট, সঁচাকৈ পাই প্ৰণয়, তুমি যে ইমান ভাল হ'বা বুলি মই সপোনতো ভবা নাছিলোঁ। আৰু ইমান ফ্ৰেণ্ডলি যে কথা পাতিবা মোৰ লগত, মানে আমাৰ দৰে সৰু এমপ্লয়বিলাকৰ লগত, সঁচাকৈ ভাল লাগিছে মোৰ। হয় নেকি? পিছে মোৰ আকৌ চবকে ভাল নালাগে। অফিচৰ ভিতৰত তোমাকে ভাল লাগিছে আৰু কিবা এটা, সেইটো কাৰণে তোমাৰ লগত ফ্ৰেণ্ডলি কথা পাতিছোঁ। পিছে তুমি যদি বেয়া নোপোৱা মোৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিব পাৰিবা। নাই মই এইবোৰ ফ্ৰেণ্ডশ্বিপ এইবোৰ নকৰোঁ নেকি। মানে আকৌ ছাৰ বাইদেউহঁতে গম পালে আকৌ খং কৰিব। তুমি এনেই ভয় খাই আছা। কোনে ক'ব তেওঁলোকক আমাৰ মাজত যে ফ্ৰেণ্ডশ্বিপ চলি আছে বুলি? আৰু জাষ্ট ফ্ৰেণ্ড হোৱাৰ কথাহে কৈছোঁ। আৰু তুমি একো টেনশ্যনেই নল'বা, তোমাৰ চব প্ৰব্লেম মই চল্ভ কৰি দিম নহয়। খালি তুমি মোৰ লগত ভালকৈ মানে বুজিছাই নহয়? হ'ব দিয়া বুজিছোঁ, কিন্তু পিছত কিবা এটা হ'লে আকৌ তুমি হেণ্ডেল কৰিব লাগিব। মই এই জবটো হেৰুৱাব নোখোজোঁ, কৈ থ'লোঁ। আৰে ভাই, তুমি টেনশ্যন নল'বাচোন, মই আছোৱেই নহয়, ক'লোৱে দেখোন। তুমি খালি মোক খোজ কৰি থাকা, বাকী মই চাই ল'ম নহয়। তুমি মোৰ কথামতে খালি সকলোবোৰ কৰি যোৱা। অ'কে, তেনেহ'লে ভালেই বাৰু। আজিৰ পৰা তেন্তে আমি ফ্ৰেণ্ডছ, মই আৰু তোমাক প্ৰণয় বুলিয়ে মাতিম, ছাৰ বুলি নামাতোঁ তেনেহ'লে। হ'ব বাৰু। আৰু তুমি যদি বেয়া নোপোৱা, আজি ৰাতি নহ'লে ডেট এটালৈ ওলাবা, দুইটা অলপ ফুৰি আহিমগৈ। হ'ব, কিন্তু তোমাৰ ৱাইফে আকৌ গম পালে কি হ'ব? তাইৰ কথা বাদ দিয়াচোন, আমাৰ মাজত তাইক নুসুমিয়াবা। তুমি সেইবিলাক চিন্তা কৰি থাকিব নালাগে, তুমি খালি ওলাবা, মই তোমাক সেই লগত লৈ যাম। ঠিক আছে হ'ব বাৰু। এতিয়া ফাইলটো দিয়া, মই সোনকালে লৈ যাওঁ, নহ'লে আকৌ ছাৰে গালি পাৰিব।